নমস্কাৰ বন্ধুসকল, আজি মই অসম জাতীয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ গণিত বিষয়ৰ অনুশীলনী 6বিৰ মই 3 নম্বৰ 4 নম্বৰ আৰু 5 নম্বৰ প্ৰশ্ন এই ভিডিঅ'ত আলোচনা কৰিম। তো 3 নম্বৰ প্ৰশ্নটোত আমাক কোৱা হৈছে ত্ৰিভুজ DEF সৰ্বসম ত্ৰিভুজ LMN। এই দুটা ত্ৰিভুজ সৰ্বসম দিয়া আছে আৰু DE 7 cm আছে, MN 6.5 cm আছে আৰু DF 8 cm আছে। তেতিয়াহ'লে আমাক কৈছে EF আৰু LM আৰু LN ৰ মাপ উলিয়া। এই তিনিটা বাহুৰ মাপ আমাৰ উলিয়াব দিছে। তো এইটো সমাধান কৰোঁ আহা। ইয়াত আমি যিকেইটা দিয়া আছিলে গোটেইকেইটা লিখি লৈছোঁ। তো এই তিনিটা বাহুৰ মান আমাৰ উলিয়াব লাগে। এতিয়া আমি কি কৰিম, তিনিটা বাহুৰ মান আমি উলিয়াই দেখুৱাম। এতিয়া আমাৰ যিটো দিয়া আছে যে ত্ৰিভুজ DEF সৰ্বসম ত্ৰিভুজ LMN, এইটো আমাৰ যিহেতু দিয়া আছে, এইটো দিয়াৰ কাৰণে আমি ইয়াতে লিখিম যিহেতু ত্ৰিভুজ কি আছে DEF সৰ্বসম ত্ৰিভুজ LMN, গতিকে আমি লিখিব পাৰি যে সৰ্বসম ত্ৰিভুজৰ বাহুবোৰ সমান। গতিকে ইয়াতে DE বাহুৰ লগত DE ইকুৱেল টু হ'ব LM বাহু LM। তাৰপিছত EF টোৰ লগত EF তাৰ লগত সমান হ'ব ইয়াতে আমাৰ MN সমান হ'ব MN, আৰু DF ৰ লগত DF তাৰ লগত সমান হ'ব LN বাহু সমান হ'ব। গতিকে এইটো যদি আমি 1 নম্বৰ দিওঁ, এইটো যদি আমি 2 নম্বৰ দিওঁ, এইটো যদি আমি 3 নম্বৰ দিওঁ, তেতিয়াহ'লে আমি ক'ব পাৰি যে 1, 2 আৰু 3 নম্বৰৰ পৰা 3ৰ পৰা এই তিনিটাৰ পৰা আমি ক'ব পাৰি যিকেইটাৰ মান আমাৰ উলিয়াব দিছে EF MN ৰ সমান। EF টো MN ৰ সমান হ'লে MN যদি 6.5 হয় তেতিয়াহ'লে আমাৰ কি হ'ব, এইটো 6.5 হ'ব। অৰ্থাৎ ইয়াতে কি হ'ব, আমি সেইটো লিখি লওঁ। EF টো আমি লৈছোঁ, EF নাইবা DE LM এইটো ল'ব পাৰি যে DE টো কাৰ সমান আছে, LM ৰ সমান আছে। তো DE ৰ মান দি আছে, LM ৰ মান নাই। গতিকে LM টো যদি আমি লওঁ, LM ৰ মানটো হ'ব কিমান, যিটো DE ৰ মান আছে সেইটো হ'ব 7 cm। গতিকে এইটো এটা মান পালোঁ। তাৰপিছত EF ৰ মান হ'ব MN ৰ সমান। তো MN যদি ইয়াতে কি আছে, MN যদি আমাৰ 6.5 হয় তেতিয়াহ'লে EF কি হ'ব, 6.5 হ'ব, 6.5 cm। তাৰপিছত আৰু এটা আছে DF। DF ৰ সমান কোনটো আছে, যে DF ইকুৱেল 8 cm আছিলে। তো DF ৰ সমানটো আছিলে LN। তেতিয়াহ'লে LN ৰ মানটো আমি লিখিব পাৰি কিমান, 8 cm। তো তিনিটা প্ৰমাণ হৈ গ'ল আৰু তিনিটা বাহুৰ মান আমি পালোঁ। এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো সমাধান কৰোঁ আহা। 4 নম্বৰ প্ৰশ্নটোত কৈছে ত্ৰিভুজ XYZ সৰ্বসম ত্ৰিভুজ UVW। এই দুটা ত্ৰিভুজ সৰ্বসম। ইয়াত কৈছে X কোণ যদি কিমান হয়, 65 ডিগ্ৰী হয়, আৰু W কোণ যদি 50 ডিগ্ৰী হয়, তেতিয়াহ'লে YZ UV এই চাৰিটা কোণ কিমান হ'ব নিৰ্ণয় কৰিব লাগে। এইটো সমাধান কৰোঁ আহা। তো ইয়াত আমাৰ এইখিনি দিয়া আছিলে, আমি ইয়াতে এই বাকী চাৰিটা কোণৰ মান কিমান হ'ব সেইটো উলিয়াব লাগে। এইটো আমি উলিয়াও আহা। যিহেতু আমি লিখি ল'ম ইয়াতে, যিহেতু আমাৰ কি আছিলে ত্ৰিভুজ XYZ সৰ্বসম ত্ৰিভুজ কি আছিলে, ত্ৰিভুজ UVW। গতিকে আমি লিখিব পাৰি, গতিকে যে X কোণৰ লগত U কোণটো সমান হ'ব, X কোণ ইকুৱেল টু U কোণ। এইটো আমি 1 নম্বৰ দিলোঁ। তাৰপিছত Y টোৰ লগত Y কোণৰ লগত সমান হ'ব V কোণ, এইটো 2 নম্বৰ দিলোঁ। আৰু Z কোণৰ লগত সমান হ'ব W কোণ, এইটো আমি 3 নম্বৰ দিলোঁ। অৰ্থাৎ ইয়াত সৰ্বসম ত্ৰিভুজৰ অনুৰূপ কোণবিলাক কি হয়, পৰস্পৰ সমান হয়। গতিকে এইবিলাক সমান হ'ব। আমি সূত্ৰ অনুসৰি কৰিলোঁ। এতিয়া যেহেতু X কোণৰ মান 65 আছে আৰু W ৰ মান 50 আছে, তেতিয়াহ'লে আমি ক'ব পাৰি ইয়াতে যে U ৰ মানটো কিমান হ'ব, X ৰ সমান আছে। তো X টো যদি 65 হয় তেতিয়াহ'লে U টো 65 হ'ব। তাৰপিছত ইয়াতে আমাৰ W টো 50 হ'লে W ৰ লগত Z সমান আছে। গতিকে আমি 1 আৰু 3ৰ পৰা কি পাই আছোঁ, পাওঁ যে U ইজিকেল টু আমি পাই আছোঁ 65 ডিগ্ৰী। কাৰণটো হ'ল X 65 আছিলে, সেইকাৰণে X ৰ সমান কি আছিলে, U আছিলে, U টো 65 হ'ব। তাৰপিছত আমাৰ W সমান Z আছে, তেতিয়াহ'লে ইয়াতে W ৰ মানটো আমাৰ 50 আছে, তেতিয়াহ'লে Z ৰ মানটো কি হ'ব, 50 ডিগ্ৰী হ'ব। এতিয়া আমি কি উলিয়াব লাগে, Y ৰ সমান V আছে, তো V ৰ মানটো
আমাৰ আৰু ৱাইৰ মানটো উলিয়াব লাগে। এতিয়া কথা হ'ল যে এটা ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান হয়। তো তিনিটা কোণৰ সমষ্টি হয় 180 ডিগ্ৰী। তেতিয়াহ'লে আমি এক্স ৱাই জেডৰ ক্ষেত্ৰত আমি সেইটো এপ্লাই কৰিম বা সেইটো প্ৰয়োগ কৰিম। এতিয়া ত্ৰিভুজ এক্স ৱাই জেডৰ এংগেল অফ এক্স প্লাছ এংগেল অফ ৱাই প্লাছ এংগেল অফ জেড ইকুৱেল 180 ডিগ্ৰী। এতিয়া ইয়াত আমি এক্স কোণৰ মানটো বহাই দিলোঁ। এক্স কোণৰ মানটো হ'ল 65 ডিগ্ৰী, ৱাই কোণটোৰ মান নাই। তাৰপিছত প্লাছ জেড কোণৰ মান আমি পালোঁ 50 ডিগ্ৰী, এইটো নহ'ব, ইকুৱেল টু 180 ডিগ্ৰী। এতিয়া আমি এই দুটা যোগ কৰিম, 115 ডিগ্ৰী হ'ব এই দুটা যোগ কৰিলে, প্লাছ 115 ডিগ্ৰী ইকুৱেল 180 ডিগ্ৰী। এতিয়া যদি আমি এইটো সোঁফালে দিওঁ তেতিয়া মাইনাছ হৈ যাব, ৱাই ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ 115। তেতিয়াহ'লে কিমান পাম আমি ইয়াত আমাৰ 10ৰ পৰা 5 গ'লে 5 থাকিব, 7ৰ পৰা 1 গ'লে 6, 65 ডিগ্ৰী আমি ৱাইৰ মান পাই আছোঁ। তো ৱাইৰ মান যদি 65 ডিগ্ৰী হয় তেতিয়াহ'লে ৱাইৰ সমান আছিলে কোনে ভি আছিলে। তেতিয়া ভি কোণৰ মানটো আমি কিমান পাম, ভি কোণৰ মান আমি 3ৰ পৰা পাই আছোঁ, 2ৰ পৰা এইটো 2ৰ পৰা, যেহেতু আমাৰ কি আছিলে ৱাই ইজিকেল টু ভি আছিলে, তেতিয়াহ'লে ৱাই আৰু ভি দুয়োটাই কি হ'ব 65 ডিগ্ৰীকৈ হ'ব। তেতিয়াহ'লে আমি 4টা কোণ পালোঁ যে এক্স কি আছিলে 4টা কোণ, ৱাই কোণৰ মান আমি 65 পালোঁ। তাৰপিছত কি পালোঁ, জেড কোণৰ মান আমি 65 পালোঁ, জেড কোণৰ মান 50 পাইছোঁ, চৰি এইটো 50 হ'ব, 50 ডিগ্ৰী পালোঁ। আৰু কি পালোঁ, ইউৰ মান পালোঁ, ইউৰ মান হ'ল 65 ডিগ্ৰী। তাৰপিছত কি পাইছোঁ, ভি কোণৰ মানটো আমি 65 পাইছোঁ। গতিকে 4টা কোণৰ মান আমি পালোঁ। এতিয়া আমি 5 নম্বৰ প্ৰশ্নটোলৈ যাওঁ। 5 নম্বৰ প্ৰশ্নত কৈছে কাষৰ চিত্ৰৰ পৰা এক্স আৰু ৱাইৰ মান নিৰ্ণয় কৰা। এইটো হ'ল আমাৰ চিত্ৰ, ইয়াতে এক্স আছে, এইটো বি কোণটো আৰু ডি কোণটো হ'ল ৱাই। তেতিয়াহ'লে এই দুটা মান কিমান হ'ব নিৰ্ণয় কৰিব দিছে। তাৰপিছত আমাৰ ইয়াতে আমি চাওঁ যে ইয়াতে এ বি চি এটা ত্ৰিভুজ আছে, এ ডি চি আৰু এটা ত্ৰিভুজ আছে। ইয়াতে আমাৰ 30 ডিগ্ৰী কোণ আছে, ইয়াত 40 ডিগ্ৰী কোণ আছে। ইয়াত এই বাহুটো 4 সেণ্টিমিটাৰ আৰু এইটো 4 সেণ্টিমিটাৰ, এইটো 3, এইটো 3। গতিকে ইয়াত আমি এক্স ৱাইৰ মান ওলাব গ'লে তেতিয়াহ'লে আমাৰ এই দুটা ত্ৰিভুজ যিটো আছে এ বি চি আৰু এ ডি চি, এই দুটা ত্ৰিভুজ সৰ্বসম বনাব লাগিব। তাৰপিছত আমি এক্স ৱাই সমান বুলি ক'ব পাৰিম, অৰ্থাৎ সৰ্বসম ত্ৰিভুজত তেতিয়া কি হ'ব, এই অনুৰূপ কোণ দুটা সমান হ'ব। তেতিয়াহ'লে আমি এই দুটা লৈছোঁ। তো ইয়াত আমি কি কৰিম যে ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ এ ডি চিৰ পৰা ইয়াত আমি কি কি মিল পাই আছোঁ চাই লওঁ। যে ইয়াত আমাৰ কি হৈ আছে, এই বাহুৰ লগত এইটো বাহু মিল হয়, এইটো বাহুৰ লগত মিল হয়। অৰ্থাৎ এই ত্ৰিভুজৰ যদি আমি এ বি বাহু লওঁ, তো এ বি বাহুৰ লগত কোনটো মিল হৈ আছে, সৌটো ত্ৰিভুজৰ এই ত্ৰিভুজৰ এ ডি বাহু সমান হৈ আছে, আৰু প্ৰতিটোৱে কিমান সেণ্টিমিটাৰকৈ 4 সেণ্টিমিটাৰকৈ। তো এক যোৰা আমি মিল পালোঁ, এইটো আমাৰ দিয়া আছিলে। তাৰপিছত এই বি চি বাহুৰ লগত এইটো ত্ৰিভুজৰ চি ডি বাহু সমান হৈ আছে, চি ডি সমান, আৰু প্ৰতিটোৱে 3 সেণ্টিমিটাৰকৈ আছে। তো আৰু এযোৰা মিল পালোঁ, এই দুটা আমাৰ দিয়েই আছে। তাৰপিছত দুটা ত্ৰিভুজত আমাৰ এইটো হ'ল সাধাৰণ বাহু, অৰ্থাৎ এ চি ইকুৱেল টু এ চি, এইটো হ'ব সাধাৰণ বাহু। এই দুটা আমাৰ কি আছিলে, এই দুটা দিয়া আছে বুলি আমি লিখিম। এতিয়া আমি 3 যোৰা মিল পালোঁ। এতিয়া আমি ত্ৰিভুজ দুটা ক'ব পাৰি, ত্ৰিভুজ এ বি চি সৰ্বসম ত্ৰিভুজ এ ডি চি। কি চৰ্ত হ'ব, ইয়াতে 3 যোৰা বাহু হ'ল, গতিকে ইয়াত হ'ব বাহু শর্তমতে, এই 3টার শর্তমতে ত্রিভুজ দুটা কি হ'ব সৰ্বসম হ'ব। এতিয়া সৰ্বসম ত্ৰিভুজৰ বাকী অংশবোৰ আমি সমান বুলি ক'ব পাৰি, এইটো কোণৰ লগত এইটো কোণ সমান বুলি ক'ব পাৰি, ইয়াৰ লগত এইটো সমান ক'ব পাৰি। গতিকে এক্স আৰু ৱাই দুটাও সমান ক'ব পাৰি। তেতিয়াহ'লে ইয়াত আমি এটা কাম কৰিব পাৰোঁ, ইয়াত লিখিব পাৰোঁ যে যিহেতু ইয়াত এই দুটা ইয়াত আমি ডাইৰেক্ট লিখি দিওঁ, গতিকে আমি লিখিব পাৰি যে বি এ চি কোণ ইকুৱেল টু কি হ'ব চি এ ডি কোণ, এংগেল চি এ ডি, আৰু প্ৰতিটোৱে কিমান হ'ব
30 ডিগ্ৰী কৈ হ'ব কাৰণ এইটো 30 আছে এইটো 30 হ'ব তাৰপিছত এই কোণটোৰ লগত এইটো সমান হ'ব অৰ্থাৎ ACB এংগেল ACB আৰু আমি কি ক'ব পাৰো CPCT আৰু CPCT মানে হ'ল যে দুটা ত্ৰিভুজ সৰ্বসম হ'লে তাৰ অনুৰূপ অংশ বা কোণবোৰ সমান হয় এতিয়া এই কোণটোৰ লগত এইটো সমান হ'ব ACB কোণৰ লগত সমান হ'ব এইটো ত্ৰিভুজৰ ACB আৰু ইয়াতে প্ৰতিটোৱে 40 ডিগ্ৰী কৈ হ'ব কাৰণ এইটো 40 আছে এইটোৰ সমান এইটো হ'ল তো দুয়োটা 40 কৈ হ'ব এইটো CPCT হ'ব তো দুয়োটা ভালো এতিয়া আমি x আৰু y ৰ মান কি কৰিব পাৰে x আৰু y ৰ মান আমাৰ উলিয়াব লাগে তেতিয়ালে ইয়াত আমি আগতে কি কৰিম যে x আৰু y ও সমান হ'ব কাৰণ এইটো দুটা ত্ৰিভুজৰ কোণ হয় তেতিয়ালে ইয়াত আমি কি ক'ম যে x কোণ অৰ্থাৎ এংগেল x ইকুৱেল টু ইয়াত আমি এটা কাম কৰো এংগেল b ডাইৰেক্ট এংগেল b টো লিখিলো ইকুৱেল টু এংগেল d সমান হ'ব এই এংগেল b টো আমি হলাই x বুলি লিখিব পাৰি নাইবা এইটো নি দি আমি ডাইৰেক্ট x লিখিব পাৰি আৰু এইটো ডাইৰেক্ট d টো y বুলি লিখিব পাৰি কাৰণটো হল ইয়াতে x আছে ইয়াত y আছে এতিয়া আমাৰ x y ৰ মানটো কিমান হ'ব এইটো উলিয়াব লাগে x ৰ মান উলিয়ালে আমি y ৰ মানটো সমান বুলি আছে ইয়াতে তো সমান ক'ব পাৰি তেতিয়ালে x ৰ মানটো আমি আগত উলিয়াও তো আমি ইয়াতে কি কৰিম এতেকে ত্ৰিভুজ ABC তিনিটা কোণ আমি যোগ কৰি দিম ABC ৰ এংগেল BAC প্লাস এংগেল B প্লাস এংগেল ACB এই তিনিটা কোণ আমি যোগ কৰিলো এইটো কোণ আৰু এইটো কোণ তেতিয়ালে তিনিটা কোণৰ সমষ্টি কিমান হ'ব 180 ডিগ্ৰী তো ইয়াতে আমি BAC কোণটো পাইছিলো 30 ডিগ্ৰী B কোণটো হ'ল x আৰু ACB কোণটো আমাৰ কিমান আছে ACB কোণটো আমি ইয়াতে পাইছো 40 ডিগ্ৰী ইকুৱেল টু 180 ডিগ্ৰী এতিয়া এই দুটা আমি যোগ কৰিম x প্লাস কিমান হ'ব 70 ডিগ্ৰী ইকুৱেল টু 180 ডিগ্ৰী এতিয়া x টো ৰাখি দিলো 180 বিয়োগ 70 ডিগ্ৰী হ'ব 180 ৰ পৰা 70 যদি বাদ দিও আমি কিমান থাকিব 110 ডিগ্ৰী তেতিয়ালে x যদি 110 হয় তেতিয়ালে y ও 110 হ'ব কাৰণ এই দুটা সমান আছিল x আৰু y গতি আমি ইয়াতে লিখিব পাৰি therefore যে x equal to y equal to 110 ডিগ্ৰী এইটো আমাৰ সমাধান হৈ গল ভিডিওটো আজি ইমানতে সামৰিছো যদি ভিডিওটো চাই ভাল লাগে প্লিজ চেনেলটো আমাৰ কি কৰিব সাবস্ক্ৰাইব কৰি দিব লাইক কৰিব শেয়াৰ কৰিব ধন্যবাদ